নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ অসমীয়া কেইটামান সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজিৰ ১ নম্বৰ সাঁথৰটো হৈছে তিনিকণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। উত্তৰটো ৫ ছেকেণ্ড ভিতৰত দিব যত্ন কৰিব। সাঁথৰটো আকৌ এবাৰ কৈ দিছোঁ। তিনিকণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। উত্তৰটো হৈছে জাকৈ। ২ নম্বৰ সাঁথৰটো হৈছে ৰজাৰ ঘৰৰ হাতী, ধান খায় পাচি পাচি। সাঁথৰটো আকৌ এবাৰ কৈ দিছোঁ। ৰজাৰ ঘৰৰ হাতী, ধান খায় পাচি পাচি। ইয়াৰে উত্তৰটো হৈছে ঢেঁকী। আজিৰ ৩ নম্বৰ সাঁথৰটো হৈছে অসম দেশৰ বিষম কথা, কি গছৰ পাত গটা। উত্তৰটো ৫ ছেকেণ্ডৰ ভিতৰত দিবলৈ যত্ন কৰিব। সাঁথৰটো আকৌ এবাৰ কৈ দিছোঁ। অসম দেশৰ বিষম কথা, কি গছৰ পাত গটা। ইয়াৰে উত্তৰটো হৈছে পিঁয়াজ। ৪ নম্বৰ, কি পাতৰ আগ নাই। ইয়াৰে উত্তৰটো নিশ্চয় জানেই। সাঁথৰটো আকৌ এবাৰ কৈ দিছোঁ। কি পাতৰ আগ নাই। উত্তৰটো হৈছে টিং পাত। আজিৰ ৫ নম্বৰ সাঁথৰটো হৈছে জলত জন্ম স্থলত বাস, মাকে চুলেই হয় সৰ্বনাশ। সাঁথৰটো আকৌ এবাৰ কৈ দিছোঁ। জলত জন্ম স্থলত বাস, মাকে চুলেই হয় সৰ্বনাশ। উত্তৰটো হৈছে নিমখ। ৬ নম্বৰ সাঁথৰটো হৈছে দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। সাঁথৰটো আকৌ এবাৰ কৈ দিছোঁ। দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। উত্তৰটো হৈছে পঢ়াশালী। আজিৰ ৭ নম্বৰ সাঁথৰটো হৈছে পেট ডাঙৰ মুখ সৰু, গিলি খায় মানুহ গৰু। ইয়াৰে উত্তৰটো কমেণ্ট কৰি জনাব। যিসকলে কমেণ্ট কৰে সেইসকলৰ নামবোৰ আমি নেক্সট ভিডিঅ'ত উল্লেখ কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।